হে গাইজ মোৰ অন্য এটি মিনি ব্লগৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' গাইজ যিহেতু সকলোতে চলি আছে ইলেকশ্যন ছিজন, সেয়েহে আমিও ভোট নিদিয়াকৈ থাকিব নোৱাৰিলোঁ। তাতেই আৰু মোৰ এইবাৰ প্ৰথম ভোটত উঠিছোঁ আৰু নাম প্ৰথমবাৰ আহিছে, যিহেতু এক্সাইটমেণ্ট বহুত আছে ভোট দিম বুলি। মায়ে ময়ে পেহীয়ে ওলালোঁ এই বতৰ বেয়াৰ মাজত হ'লেও ভোট দিবলৈ। বৰষুণ ৰাতিপুৱাৰ পৰা পৰিয়েই আছে। এইপিনে ৰাস্তাৰ অৱস্থা দেখিছে নহয়, আৰু আমাৰ BTADৰ ৰাস্তা। ভোট যাকে নিদিওঁ কিয় লংকাত গ'লে সকলোৱে ৰাৱণ নহয়। ৰাস্তা ঘাট কোনোদিন ভাল হোৱাৰ নাম নলয়ে গাইজ। যিয়ে নহওক যেনে তেনে আহি ওলালোঁ আমি পলিং ষ্টেচনলৈ বুলি, ভোটটো দিম বুলি আহিলোঁ যিহেতু। কিন্তু গাইজ আহিয়ে যিহে এটা মানুহৰ লাইন দেখিলোঁ, ভয়ে খাই গৈছিলোঁ। কিন্তু ওচৰত আহিহে গম পালোঁ যে মহিলাৰ সংখ্যা বৰ্তমান কম, যিহেতু আমি সন্ধিয়া সময়ত আহিছোঁ। মানুহবিলাক প্ৰায় কমিয়ে গৈছে আৰু আহি ভাবিছিলোঁ যে ইয়াত থকা হাতী ঘোঁৰাকেইটাত ভোট দিব লাগিব, কিন্তু ভিতৰত সোমাইহে গম পালোঁ যে বেলেগ বেলেগ কেণ্ডিডেটৰ বেলেগ বেলেগ চিম্বল আছে। ময়ো এনেদৰে নিজৰ বিবেকবান ভোটটো দি ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। আপোনালোকে বাৰু ভোট